হাই দিছেন হাই হাই দি আম্মা বঢ়িয়া হেল্ল' গাইজ আমাৰ খুৰীমাৰ আমাৰ খুৰীমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব নাই দুটা হাল হইবি 250 টকা Hello guys, welcome back to my YouTube channel. মই প্ৰথম ব্লগ ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো আৰু দিনটো মই কি কৰো সকলোবোৰ আপোনালোকক দেখাম আৰু চাই যাব আৰু এতিয়া চাহ বলাইছো চাহ লগত খাবা ফকনা পিঠা আপোনালোকে কি বুলি কৈ জনাব আমি ফকনা পিঠা বুলি কওঁ খাই কেনে আপোনালোকক দেখাই আছো চাহ খাই বাহিৰত আহিলো আজি বাহিৰত ধুনীয়া পৰিৱেশ বৰষুণ দিও অৱস্থা বতৰটো ধুনীয়া কৰি আছে বাহিৰতে বেটিৰ লগত খেলি আছো মামা মামা কি কৰি আছে তুমি খেলি আছা জানো হাই দিছেন হাই হাই দি আম্মা বঢ়িয়া তাই হাই দিছে আপোনালোকক মৰম দিব মোৰ প্ৰথমটো ব্লগ ভিডিঅ'ত আপোনালোকে সাপোৰ্ট কৰিলে মই আগলৈ উঠি যাব পাৰিম এইটোৱে আৰু নাচি দিয়াচোন আম্মা টেংগে টেংগে দিয়া টেংগে 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 দিয়া টেংগে 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 দিয়া দে নেদা গাইজ মই এতিয়া বেটিক টোপনি মাৰি থলো আৰু বাকী মোৰ যিখিনি কাম আছে আৰু সেইখিনি কাম কৰি আপোনালোকৰ লগত আৰু খুৱাই থৈ দিলোঁ মই বাকী কামখিনি কৰি মই কথা পাতি আছোঁ গাইজ মোৰ কাম চাম কৰা আজৰি কাপোৰ চাপোৰ ধুই মেলি দিলোঁ এতিয়া আছে গাড়ীখন ধুবা মোক হাজবেণ্ডে গুৱাহাটীত যাওঁতে কৈ গৈছে যে তুমি গাড়ীখন ধুই কেনে কভাৰটো লগাই থবা এতিয়া গাড়ীখন ধুম বাবুটি আধা আধি ধুলাই এতিয়া চেম্পু কৰি ভালকে ধুনীয়াকে গাড়ীখন ধুই দিওঁ ধুই দি কভাৰটো লগাই থৈ দিম আৰু গাইজ গাড়ী ধোৱা হৈ গেল চিকচিকাকে ধুই দিলোঁ এতিয়া অলপ পানীটো শুকাৰ পিছত কভাৰটো লগাই দিম আৰু গাইজ মই এতিয়া কৰিম আচাৰ ভাজিম মানে আৰু ভোট জলকীয়া আৰু আমৰ আচাৰ কৰিম মই দেখাই আছো আপোনালোকক গাইজ এতিয়া মই ভোট জলকীয়া কাটিম সেইকাৰণে আৰু ঠোঙা বান্ধি ল'ব লাগিব নহ'লে একেলগে হাত বেয়া জ্বলিব আৰু বেটিক গা ধুই দিব লাগিব না সেইকাৰণে আৰু ঠোঙাটো বান্ধি লওঁ বান্ধি লৈ কাটি আছোঁ এই সোমাই নাযাব হৈ গ'ল গাইজ ভোট জলকীয়াখিনি কাটা হৈ গ'ল এতিয়া আচাৰ বনাবৰ কাৰণে আমি ৰেডি হৈ যাওঁ আৰু গাইজ গেছত কেৰাহী বহাই দিলোঁ আৰু এই
জলপেৰ আচাৰ আৰু আম মানে আম্মাই এনে সোমাই থৈ দিছে আৰু ভাজা হোৱা নাই আজি ভালকে ভাজিম এই ভোট জলকীয়া দিম দেখাই আছো আৰু আমখিনিও বহাই দিলো এতিয়া মই ইয়াতে দিম নিমখ দিম এনেকুৱা গোন্ধ ওলছি মানে খাই লাগি যাব এতিয়াতে ভোট জলকীয়াখিনি দিম আৰু কালার যে কি কালার আছে বা খাও খাও লাগছে আপোনালোকৰ ঘৰত ট্ৰাই কৰিব পাৰে আমি কিন্তু অকল ভোট জলকীয়া কিটা কিনছো আম আমাৰ ঘৰৰে জলপে ঘৰৰে বগৰী ঘৰৰে সব ঘৰৰে আচাৰ কিন্তু এটা খাব পৰা হৈ গৈছে টেনচন নাই আৰু আচাৰৰ টেনচন নাই দুটা গ্লাছৰ হেৰি আছে টেমা আছে সেই দুটাত ভৰাই দিম মানে কি ওই গ্লাছত টেমাত ভৰালে আচাৰখিনি বেছি দিনকলৈকে ভালে থাকে আৰু গাইস মই গা ধুই আহিলো এতিয়া আচাৰখিনি যে বনাইছিলো আচাৰখিনি ঠাণ্ডা হৈ গ'ল এতিয়া টেমাত ভৰাম দেখাই আছো আপোনালোকক গাইস আজি আমি খানা খাম সেইকাৰণে আৰু পইচা তুলি আছো পইচা হৈছে না পাবুতি দুটা হাল হইবি 250 টকা বগা হাল হইবি যাতে ঢিলা হয় মাংসটো বুজি পাইছা না গাইস আমাৰ খানাৰ আয়োজন কৰি আছো এয়া বগা চাফা কৰি আছে ইয়াত শুনো পিয়াজ ৰহুন আদা চলে আছে জলদি কৰা নহলে ৰাতি হৈ যাব ইয়াত খা পাৰ্টি ৰৈছে আৰু ইয়াত মই খানা আয়োজন আপোনালোকক অলপকে দেখাই যাই থাকিম আপোনালোকে ভিডিঅ'টো এনজয় কৰি যাব গাইস মই ভাতৰ জুই ধৰি দিলো আৰু এতে মাংস খুটিয়ে আছে হোৱা নাই নেকি আৰু কিমান দেৰি মাংস হল আৰু গাইস আমাৰ মাংস ৰেডি হৈ গেল এয়া মাংস পিয়াজ আদা ৰহুন পেষ্ট জলকীয়া সব হৈ গেল এতিয়া বনা দৰকাৰ আৰু এইফালে বনাই আছো আৰু ভাতৰে পাগ উঠি নাই এইফালে আমাৰ খানাৰ পাৰ্টিৰ মানুহবিলাক সব বহি আছে আৰু এইফালে মই চাই যাব ৰেডি কৰি আছো গাইস আমি খানাৰ আঞ্জা বনাই আছো ভাত হৈ গৈছে আৰু আঞ্জা বনাই আছো আপোনালোকক দেখাই দি আছো ৰ'ব আঞ্জা পৰি গ'ল গাইস আমি এতিয়া খানাৰ ভাত খাব ওলাইছো বাবুতি মই এটা আব্বা আৰু বাকীগিলা চব টুক দিছে তাহাঁতৰ কাৰণে আঞ্জা তুলি থৈ দিছো আৰু আপোনালোকক খাই কেনে লগ পাইছো গাইস ভাত খাই আজৰি হলো আৰু এতিয়া টোপনি মাৰিম আৰু এতিয়া টাইম 10:40 মান হৈছে কিজানি মই টাইমটো চোৱা নাই মানে আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা হৈছে আজিলৈ বাই